নমস্কাৰ, মোৰ নাম জ্যোতি তালুকদাৰ। মই গুৱাহাটীত থাকোঁ। মই মোৰ স্কুলিং বিদ্যালয় ESC আপাৰ শ্বিলঙৰ পৰা কৰিছোঁ আৰু মই মোৰ গ্ৰেজুৱেশ্যন BCom একাউণ্টেঞ্চি অনাৰ্ছ আইকন কমাৰ্চ কলেজৰ পৰা কৰিছোঁ গুৱাহাটী। মই এইটো কোৰ্চ সেইকাৰণে চিলেক্ট কৰিছোঁ কাৰণ মই মানে দুমাহৰ পৰা মই মানে বিচাৰি আছিলোঁ এটা ভাল ইণ্টাৰ্ণশ্বিপ, কিবা ভাল অপৰচুনিটিৰ কাৰণে। তাৰপিছত মই এইটো ডিজিভাৰ্চিটি প্লেটফৰ্মটো পালোঁ আৰু এইটো মোক বহুত সহায় কৰিছে আৰু মই ইয়াৰ পৰা ভাবিছোঁ যে ইয়াৰ পৰা মই ভাল এটা নতুন স্কিল বা এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰিম। যেতিয়া মই টিম লিষ্টটো জইন কৰিছিলোঁ, সহায় কৰিছে, মোক ছাপোৰ্ট কৰিছে, সিহঁতে মোক ভালকে গাইড কৰিছে কেনেকে ইণ্টাৰভিউটো দিব লাগে আৰু ছেটছ অফ কুৱেশ্যনছ দিছিলে মোক, কেনেকে ইণ্টাৰভিউৰ ওচৰত ক'ব লাগে, বডি লেংগুৱেজটো কেনেকে ৰাখিব লাগে, চব শিকাইছিলে। আৰু তাৰপিছত সিহঁতে মোৰ স্ক্ৰিনিং আৰু মক টেষ্ট লৈছিলে। সেইটো মোক বহুত সহায় কৰিছে ৰিয়েল ইণ্টাৰভিউ দিবলৈ আৰু মই সেনেকে ইণ্টাৰভিউ ভালকে দিব পাৰিছোঁ। আৰু এতিয়ালৈকে মই 3টা ইণ্টাৰভিউ দিছোঁ। ফাৰ্ষ্ট ইণ্টাৰভিউ মই চাৰ্ভিলছত দিছিলোঁ, য'ত মোক অফাৰ কৰা হৈছিলে টেলিকলাৰৰ ৰোল আৰু মোক চেলেৰি দিয়া হৈছিলে বিটুইন 8 to 10K। দ্বিতীয়টো মই দিছিলোঁ কানেক্টেড হোমত, য'ত মোক অফাৰ কৰা হৈছিলে এজ এ একাউণ্ট এক্সিকিউটিভ আৰু তাত দিয়া হৈছিলে অফাৰ কৰা হৈছিলে 10 to 12K। তৃতীয়টো মই দিছিলোঁ নীলাচল ক্ৰেডিট প্ৰাইভেট লিমিটেডত, তাত মোক টেলিকলাৰৰ ৰোল অফাৰ কৰা হৈছিলে আৰু চেলেৰি আছিলে 10 to 12K। 2টা ইণ্টাৰভিউত চিলেক্ট হৈছিলোঁ। ফাৰ্ষ্ট আছিলে চাৰ্ভিল, ছেকেণ্ড আছিলে নীলাচল ক্ৰেডিট প্ৰাইভেট লিমিটেড। কিন্তু মই চাৰ্ভিলছটো চিলেক্ট কৰিছোঁ, য'ত মোক অফাৰ কৰা হৈছিলে এজ এ টেলিকলাৰ আৰু মোক চেলেৰি দিয়া হৈছে পাৰ মান্থ 10,000 পাৰ মান্থ। এক্সপিৰিয়েঞ্চটো খুবেই ভাল হৈছিলে। তাৰ HR বহুত মানে ফ্ৰেণ্ডলি আছিলে আৰু মোক যিমান প্ৰশ্ন সোধা হৈছিলে মই তাৰে ভালকে উত্তৰ দিব পাৰিছোঁ। আৰু এইবোৰত মই ভালকে মানে দিব পাৰিছোঁ। আৰু সিহঁতে খুবেই সুখী। সিহঁতে মোক বাছ কৈছে যে ভালকে কামটো কৰি যোৱা, নতুন বস্তু শিকি যোৱা আৰু মানে ভালকে আৰু কৰি থাকা কামটো, তুমি নতুন বস্তু শিকা, এনেকেই কৈছে আৰু ভালকে। হয়, মই নিশ্চয় কৰিম কাৰণ এইটো এটা ভাল ফিল্ড হয়। ফ্ৰেচাৰৰ কাৰণেতো খুবেই ভাল ফিল্ড হয়। মই নিশ্চয় মানে ৰিকমেণ্ড কৰিম মোৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছক ডিজিভাৰ্চিটি কাবিল বনাও।